মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আজি দৰখাস্ত কেনেকৈ লিখে তাৰ বিষয়ে দেখুৱাম। এতিয়া মাত্ৰ মই তোমালোকক এখন বহীত মই তোমালোকে কেনেকৈ লিখিব লাগে সেইটোহে দেখুৱাই দিছোঁ, কিন্তু তাত মই এই পেজটোত তোমালোকক কেনেকৈ দৰখাস্ত এপ্লিকেশ্যন যে দিয়ে যে ইংলিছত হওক বা অসমীয়াত হওক তোমালোকক কেনেকৈ লিখিব লাগে সেইটোৰ বিষয়ে মই তোমালোকক দেখুৱাম। মাত্ৰ এইখিনি মই তোমালোকক দেখাবৰ কাৰণেহে কেনেকৈ লিখে সেইটো দেখাবৰ কাৰণেহে লিখি দিছোঁ। এতিয়া তোমালোকে ভালকৈ মনোযোগেৰে শুনিবা আৰু চাই যাবা। মই তাৰপিছত এই পেজটোত কেনেকৈ লিখি পেলাই দেখুৱাই সেইটো দেখুৱাম তোমালোকক। এতিয়া তোমালোকে অনুপস্থিত থকাৰ কাৰণ দৰ্শাই পেলাই প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীলে তোমালোকৰ বিদ্যালয়ত শিক্ষক বা শিক্ষয়িত্ৰী যোনেই নাথাকক তোমালোকে তেওঁলৈ এখন দৰখাস্ত লিখিব লাগে। এতিয়া তোমালোকে প্ৰধান শিক্ষক যদি হয় তেতিয়া মহোদয় লিখিব লাগিব, যদি শিক্ষয়িত্ৰী হয় তেতিয়া মহোদয়া লিখিব লাগিব। এতিয়া চোৱা, প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়, যদি তোমালোকৰ স্কুলত প্ৰধান শিক্ষয়িত্ৰী থাকে তেতিয়া প্ৰধান শিক্ষয়িত্ৰী মহোদয়া হ'ব, মহোদয়া। বিদ্যালয়ৰ নাম লিখিব লাগিব। তাৰপিছত ইয়াত তোমালোকৰ আজিৰ ডেটটোতে মই লিখি থৈছোঁ, আজিৰ ডেটটো তোমালোকে বা যোনটো তাৰিখত তোমালোকে লিখিছা সেইটো ডেট লিখিলেই হ'ল। শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে লিখিব লাগিব, কাৰণ শ্ৰেণী শিক্ষকৰ জৰিয়তেহে দৰখাস্তখন দিবা, সেইকাৰণে শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে লিখিব লাগিব। এতিয়া বিষয় ছুটি মঞ্জুৰিৰ বাবে আবেদন। এতিয়া বিষয় ছুটি মঞ্জুৰিৰ বাবে আবেদন কৰিব লাগিব। মহাশয়া এতিয়া বা মহাশয় লিখিব লাগিব। যদি প্ৰধান শিক্ষক হয় তেতিয়া মহাশয় লিখিব লাগিব, যদি শিক্ষয়িত্ৰী হয় মহাশয়া লিখিব লাগিব। এতিয়া মহাশয়া বা মহাশয়, সন্মান সহকাৰে আপোনাক জনাওঁ যে অহা ইংৰাজী ২৬ আগষ্ট তাৰিখ বাৰৰ নাম লিখিব লাগিব। সেইটো বাৰে আমাৰ ঘৰত এটি মাংগলিক অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে সেইদিনা মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম। যদি তুমি পিছলৈ লোৱা বা আজি লৈ পেলাই যদি কাইলৈ পৰহিৰ কাৰণে লোৱা তেতিয়া তুমি তেনেকৈ লিখিব লাগিব দৰখাস্তখন। যদি আগতেই তোমাৰ ল'ম বুলি ভাবিছা, যে তোমাৰ যেনিবা ধৰি লোৱা জ্বৰ হৈ আছে বা কিবা যিকোনো বেমাৰ হৈ আছে, তেতিয়া তুমি সেই দৰখাস্তখন লিখোঁতে আকৌ বেলেগ এটা হেৰিত লিখিব লাগিব, এনেকৈ লিখিলে নহ'ব। তুমি কিবা মাংগলিক অনুষ্ঠান পিছতহে হয়, সেই অনুষ্ঠানৰ কাৰণে ল'ব লগা হ'লে এনেকৈ লিখিব লাগিব। আয়োজন কৰাৰ বাবে সেইদিনা মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম, গতিকে মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে মোৰ উক্ত দিনৰ ছুটি মঞ্জুৰ কৰি মোক বাধিত কৰে যেন। এয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। অভিভাৱকৰ চহী লিখিব লাগিব। এইফালে ইটি আপোনাৰ একান্ত বাধ্য ছাত্ৰী, নাম লিখিব লাগিব, শ্ৰেণী লিখিব লাগিব, ৰোল নং লিখিব লাগিব। এতিয়া মই তোমালোকক কৈ আছোঁ আগৰ পৰা, যদি প্ৰধান শিক্ষক হয় মহোদয় হ'ব, যদি প্ৰধান শিক্ষয়িত্ৰী হয় মহোদয়া হ'ব, যদি প্ৰধান শিক্ষক হয় মহাশয় হ'ব, যদি প্ৰধান শিক্ষয়িত্ৰী হয় মহাশয়া হ'ব। এইটো ভুল নকৰিবা কেতিয়াও। তোমালোকে যদি দৰখাস্ত লিখা ভালকৈ চাই পেলাই তেনেকৈ লিখিবা। এতিয়া তোমালোকক মই আহিছোঁ দৰখাস্তখন কাগজত, তোমালোকে এক্সট্ৰা কাগজত লিখিবলৈ হ'লে কেনেকৈ লিখিব লাগিব। এতিয়া চোৱা, এতিয়া কাগজখন কেনেকৈ ভাঙি ল'ব লাগিব, এনেকৈ পূৰা ধুনীয়াকৈ ভাঙি ল'ব লাগিব, পোনকৈ ভাঙি ল'ব লাগিব, এনেকৈ ভাঙি ল'ব লাগিব প্ৰথম। তাৰপিছত এইফালে ভাঙি ল'ব লাগিব, এইফালে এনেকৈ ভাঙি ল'ব লাগিব। এতিয়া ভাঙি লৈ তাৰপিছত দৰখাস্তখন ক'ৰ পৰা লিখিব লাগিব, এইখন দৰখাস্তকে ধৰি লোৱা, মই তোমালোককতো দেখাইছিলোঁ এইখন দৰখাস্তই। এতিয়া তোমালোকে প্ৰথমৰ পৰা ধুনীয়াকৈ তেনেকৈ লিখিব লাগিব। মই লিখি তোমালোকক দেখুৱাম, চাই যাবা ভালকৈ। কি লিখিবা, প্ৰতি মাননীয়, মই তোমালোকক কৈছোঁৱেই, যদি প্ৰধান শিক্ষয়িত্ৰী হয় তেতিয়া মাননীয়া হ'ব, যদি প্ৰধান শিক্ষক হয় তেতিয়া মাননীয় হ'ব। এতিয়া মই মাত্ৰ প্ৰধান শিক্ষকলৈকে লিখিছোঁ দেই, প্ৰধান শিক্ষয়িত্ৰী যদি হয় মাননীয়া লিখিবা। তেতিয়া প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় হ'লে, তাৰপিছত এইখিনিতে ডেটটো লিখিব লাগিব। আজি লিখিছোঁ কাৰণে মই 25 আগষ্ট, কি বাৰ আজি,
আজি কি বাৰ দেওবাৰ হয়নে দেওবাৰ দেওবাৰ আজি লিখিলোঁ যেনিবা আজি লিখিছোঁ তোমালোকে যিটো বাৰত লিখা সেইটো লিখিলেই হ'ল এইখিনিতে বিদ্যালয়ৰ নাম লিখিব লাগিব বিদ্যালয়খনৰ নাম লিখিবা তোমালোকে নিজৰ বিদ্যালয়খনৰ নাম এইটো লিখি নিদিবা নিজৰ বিদ্যালয়খনৰ নাম লিখিলেই হ'ল বিদ্যালয়ৰ নাম বুজিলা এতিয়া শ্ৰেণী শিক্ষকৰ জৰিয়তে শ্ৰেণী শিক্ষকৰ জৰিয়তে তেনেকৈ লিখিব লাগিব শ্ৰেণী শিক্ষকৰ জৰিয়তে বুজিলা মোৰ আখৰকেইটা ইমান ভাল হোৱা নাই তথাপিতো লিখি তোমালোকক দেখুৱাবলৈ বিচাৰিছোঁ এতিয়া মহাশয় আহিলে মহাশয় দেখিছানে মহাশয় তোমালোকে এটা কথা চাবা প্ৰতি তলে তলে মহাশয়টো হ'ব দেখিছা আকৌ এইটো এটা পেৰেগ্ৰাফ হয় এইটো পেৰেগ্ৰাফৰ পোনে পোনে মহাশয় এতিয়া লিখিছা এইটো পেৰেগ্ৰাফ ইয়াৰ পোনে পোনে এইটো ইয়াত লিখিব লাগিব মহাশয় সন্মান সহকাৰে আপোনাক জনাও যে দেখিছানে আকৌ ক'লৈ লৈ আহিছোঁ জনাও যে অহা ইংৰাজী ২৬ আগষ্ট কাইলৈ মানে ২৬ আগষ্ট তোমালোকে যিটো দিনা লিখা তাৰ পিছদিনাখন আগষ্ট তাৰিখ বাৰৰ নামটো লিখিবা কাইলৈ কি বাৰ বাৰৰ নামটো ইয়াত লিখিবা বাৰৰ নাম লিখি পেলাই লিখিবা ৰে সেইটো বাৰে মানে আমাৰ ঘৰত এটি মাংগলিক অনুষ্ঠানৰ এইটো ৰ এটা হ'ব মাংগলিক অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে সেইদিনা মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম বুজি পাইছা নোৱাৰিম দাৰি তাৰপিছত আহিছে গতিকে মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে আখৰ ইমান ভাল হোৱা নাই দেই ভালকৈ মানে তোমালোকে চাই পেলাই লিখিবা যাতে মোৰ উক্ত দিনৰ ছুটী মঞ্জুৰ কৰে যেন মঞ্জুৰ কৰি মোক বাধিত কৰে যেন বুলি লিখিলেও হ'ল নিলিখিলেও হ'ল বাধিত কৰে বুলি লিখিলেও হ'ল আকৌ ইয়াৰ পৰা চোৱা আকৌ ইয়াৰ পৰা পেৰেগ্ৰাফটো মিলাব লাগিব ইয়াৰ পৰা পেৰেগ্ৰাফটো ইয়ালৈ মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা ইতি তাৰপিছত ইতিটো ইয়াত লিখিব লাগিব ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰী নাম লিখিবা তোমাৰ
নাম ইয়াত নাম লিখিবা তাৰপিছত লিখিবা শ্ৰেণী তাৰপিছত লিখিবা ৰোল নং এইফালে লিখিবা অভিভাৱকৰ চহী তাৰমানে অভিভাৱকেও তাত চহী কৰি দিব লাগিব বুজিলা অভিভাৱকৰ চহী এতিয়া এনেকে সেই এপ্লিকেশনখন কেনেকে এপ্লিকেশন ইংলিছত এপ্লিকেশন বুলি কয় বুজি পাইছা এপ্লিকেশন বুলি কয় ইংলিছত এপ্লিকেশন অসমীয়াত দৰখাস্ত বুলি কয় ঠিক তেনেকে তোমালোকে মই আগতে যেনেকে কৈছিলো প্ৰধান শিক্ষক যদি তোমালোকৰ স্কুলত প্ৰধান শিক্ষক থাকে শিক্ষক মহোদয় লিখিবা যদি প্ৰধান শিক্ষয়িত্ৰী থাকে শিক্ষয়িত্ৰী মহোদয়া ইয়াত বিদ্যালয়ৰ নাম এইফালে তাৰিখটো লিখিবা এইফালে তাৰিখটো লিখি পেলাই বাৰটো নিদিলেও হ'ল কিন্তু 25 আগষ্ট 2025 বুলি লিখিলেও হ'ল তাৰপিছত বা 26 আগষ্ট 2025 তোমালোকে যিটো তাৰিখ লিখা সেইটো তাৰিখ লিখিলেই হ'ল শ্ৰেণী শিক্ষকৰ জৰিয়তেহে দিব লাগিব এতিয়া সেইকাৰণে তাত শ্ৰেণী শিক্ষকৰ জৰিয়তেটো লিখিব লাগিব তাৰপিছত হৈছে মহাশয় যদি প্ৰধান শিক্ষয়িত্ৰী হয় তেতিয়া মহাশয়া লিখিবা সন্মান সহকাৰে আপোনাক জনাও যে অহা ইংৰাজী 26 আগষ্ট তাৰিখ যোনটো তাৰিখতে তুমি ছুটি নোলোৱা সেই তাৰিখটোৰ নাম লিখি পেলাই বাৰৰ নামটো লিখি ৰে আমাৰ ঘৰত এটি মাংগলিক অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে সেইদিনা মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম গতিকে মহোদয়ক মই অনুৰোধ জনাইছো যাতে মোৰ উক্ত দিনৰ ছুটি মঞ্জুৰ কৰি মোক বাধিত কৰে এয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা ইতি এইকেইটা লিখিবা আপোনাৰ একান্ত বাধ্য ছাত্ৰী নাম লিখিবা তোমাৰ শ্ৰেণী লিখিবা ৰোল নং লিখিবা যদি শাখা থাকে ক শাখা খ শাখা এনেকুৱা থাকে তেতিয়া শাখাৰ নামো লিখিব পাৰা এইফালে অভিভাৱকৰ চহী কৰিবলৈ দিবা তাৰমানে অভিভাৱকে চহী কৰিব লাগিব কাগজটো কেনেকৈ ভাঙিব লাগে মই দেখুৱাইছিলোৱেই ঠিক তেনেকৈ কাগজটো ভাঙি পেলাই লিখিব লাগিব বহীত লিখাৰ ধৰণো বেলেগ কাগজত লিখাৰ ধৰণো বেলেগ কাগজখন তেনেকৈ ভাঙি ল'ব লাগিব বহীত লিখোঁতেও তেনেকৈ অকণমান ছাইডৰ পৰা লিখিব লাগিব বুজি পালা আৰু এটা পেজত সদায় এটা পেজ লৈ পেলাই লিখিব লাগে ইলুটিত লিখিম বুলি ভাবিব নালাগে এটা পেজ লৈ পেলাই লিখিব লাগে বুজি পালা ঠিক তেনেকৈ লিখিবা আজিলৈ সামৰিছোঁ তোমালোকে এইখন লিখি অভ্যাস কৰিবা